হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আৰু এইটো হৈছে 2021 চনৰ মোৰ প্ৰথম ভিডিঅ' এটা মাহ গ'লেই প্ৰায়, কিন্তু ভিডিঅ' কৰাই হোৱা নাই। আচলতে কিছুমান অসুবিধা আছিল। আৰু আজি জানুৱাৰীৰ মাহটোৰ একদম শেষত এটা ভিডিঅ' বনাওঁ বুলি বহিছোঁ এয়া। আৰু আশা কৰিছোঁ আপোনালোকৰ এই বছৰটো ভালেই আৰম্ভ হৈছে। মাঘ বিহু সকলোৰে ভালেই গ'ল, আমাৰো গ'ল ভালে। আৰু ভিডিঅ' কিবা কিবি কৰি আছিলোঁ, কিন্তু দিবহে পৰা নাছিলোঁ। আৰু এতিয়া ভাবিলোঁ আজিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সকলোৱে নিশ্চয় ভালেই আছে। আৰু কি ক'ম, যোৱাটো বছৰটো যি গ'লেই। 2021 বছৰটো যাতে সকলোৰে ভালে যায়, তাকে মই শেষৰ ফালে জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকক শুভেচ্ছা দিছোঁ নতুন বছৰৰ। আৰু মাঘ বিহু সকলোৰে ভালেই গ'ল নিশ্চয়। আৰু আহিবলগীয়া দিনবোৰো ভাল হওক সকলোৰে, তাৰে কামনা কৰিছোঁ। আৰু এতিয়া এটা মই দীঘল যে ৰাউণ্ড গাৰুটো থাকে, সেইটো গাৰুৰ এটা কভাৰ চিলাম বুলি ভাবিছোঁ। আৰু ভাবিছোঁ আপোনালোকৰ লগতো কেনেকৈ বনাওঁ, বলক যাওঁ। এয়া হৈছে গাৰুটো। আৰু এতিয়া এইটো মই ভালদৰে জুখি লওঁ, তাৰপাছত কাপোৰখন কাটিব লাগিব। এয়া মই লৈছোঁ গাৰুটো, আৰু এয়া ফিটা পাতেৰে জুখিছোঁ। এইটো মূৰৰ একদম মাজৰ পৰা সেইটো মূৰৰ মাজলৈকে মই গাৰুটো জোখ কৰিম। এয়া চাওক, দেখুওৱা ধৰণে এয়া একদম সোঁমাজৰ পৰা আৰু এইফালে সোঁমাজলৈকে যিখিনি হয় এইখিনি যোগ কৰি, তাৰপাছত আৰু মই ইয়াতে 4 ইঞ্চি বঢ়াই দিম, কাৰণ লাগিব। আৰু ক'ত কেনেকৈ লাগে সেইটো আপোনালোকক দেখাই থাকিম, চাই থাকিবচোন ভিডিঅ'টো। আৰু এয়া কাপোৰখন এতিয়া যোগ কৰোঁ। ইয়াতে গাৰুটো ধৰিছিলে 24 ইঞ্চি, আৰু লগতে মই 4 ইঞ্চি 28 ইঞ্চি কৰি দিম। এতিয়া মই গাৰুটো ৰাউণ্ডখিনিও জুখি ল'ম। এয়া বহলটো কাপোৰখন সেইমতে কৰিব লাগিব। কাপোৰখন সেইখিনিমান আছে, তথাপি এবাৰ জুখি লৈছোঁ, নহ'লে টান হৈ গ'লে আৰু সোমাব নোৱাৰিম। সেইকাৰণে জুখি লোৱাটো ভাল। এয়া হৈ গৈছে, ঠিকেই হৈছে, একদম ঠিক জোখমতে আছে কাপোৰখিনি। আৰু এতিয়া কাটি লওঁ। এয়া মই 28 ইঞ্চি দুয়োফালে এনেকৈ জুখি চিন দি লৈছোঁ, আৰু কাপোৰখন সেইখিনিত ভাঁজ কৰি এনেকৈ সমানকৈ কাটি ল'ম। এতিয়া মই কাপোৰখিনি ভাঁজ কৰি লৈছোঁ, আৰু এতিয়া ইয়াতে মই 14 ইঞ্চি আছে, আৰু ইয়াৰে আধা 7 ইঞ্চি জুখি লৈ কাপোৰখিনি 3 টুকুৰা কৰি ল'ম, মানে মাজৰ টুকুৰা অলপ ডাঙৰ হ'ব। আৰু এয়া মই এতিয়া কাপোৰখিনি কাটি আছোঁ, আৰু কাপোৰখিনি 3 টুকুৰা হ'ব মানে, আৰু 3 টুকুৰা যি মাজত দুটা ফ্ৰিল লগাম মই। ফ্ৰিল কেনেকৈ লগাওঁ সেইখিনিও দেখাম। আৰু কাপোৰ বেছি নাই যিহেতু, অলপ মানে পাতলকৈয়ে মানে কচকেইটা কৰিম। আৰু এয়া 3 টুকুৰা হৈ গ'ল। এয়া ৰোৱা কাপোৰখিনি, আৰু এইখিনিৰ মই 4 টুকুৰা কৰি ল'ম, নহ'লে নুজুৰিব। আৰু এয়া এনেই আপোনালোকে যদি বিচাৰে এনেকৈ ভাঁজ কৰিও দিব পাৰে, তেতিয়া দুয়োফালে ওলোটা নহয় আৰু দুয়োফালে একে হয়। কিন্তু মোৰ কাপোৰ যিহেতু নাই, কাপোৰ এইখিনিয়ে আছিল, আৰু এইখিনি 4টা কৰি মই ফ্ৰিল লগাম। আৰু ফ্ৰিলটো কেনেকৈ কৰোঁ সেইটোও দেখাম। আৰু মই যিটো পদ্ধতিত কৰিম সেইটো পদ্ধতিত বহুতেই সহজ হয়, আপোনালোকে চাই থাকিবচোন। আৰু যদিহে বিচাৰে আপোনালোকেও কৰিব পাৰে। আৰু এনেকৈ মই এইবাৰে এইটো প্ৰথম চিলালোঁ, আৰু সেয়া আপোনালোককো দেখালোঁ। কিন্তু বহুতেই সহজ হয়, আৰু বহুত ধুনীয়াও লাগে নিজে বনোৱা বস্তু যিহেতু। এতিয়া মই 4টা টুকুৰা এনেকৈ লগ কৰি ল'ম ফ্ৰিল বনাবৰ কাৰণে। আৰু ফ্ৰিল বনাবৰ কাৰণে মই এটা ছাইড ভালদৰে প্ৰথমতে মুৰি লৈ চিলাই ল'ম, তেতিয়া নহ'লে সূতাবোৰ ওলাই যায় যে। আৰু চিলাই লৈ মই হাতেৰে বেজিৰে ফ্ৰিল বনাই ল'ম। আচলতে কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাওঁ। প্ৰথমতে মই এটা ছাইড মুৰি লৈ লওঁ। এয়া মুৰি চিলাই কৰি দিলোঁ, হৈ গ'ল। আৰু এতিয়া মই ফ্ৰিল বনাম। ফ্ৰিলটো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। এয়া বেজি সূতা ভৰাই লৈছোঁ। এতিয়া পাতলকৈ এটা বাকী থকা ছাইডটোত এইফালে
এইফালে পাতল পাতলকৈ চিলাই যাম। তাৰপাছত দেখা পাব কেনেকৈ কৰোঁ। আগতে এইখিনি চিলাই লওঁ। এয়া চাওক, এনেকৈ মাত্ৰ বেজীটো এনেই সোমাই গ'লে হ'ল চিধা চিধি। আৰু যেতিয়া সূতাডাল টানি দিম তেতিয়া কোচ কোচ হৈয়ে যাব। আৰু চিলাওঁতে তেনেকৈ সূতাডাল টানি টানি কোচ কোচ আপোনালোকক যেনেকুৱাকৈ লাগে, ঘন ঘনকৈ লাগে বা পাতল পাতলকৈ লাগে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰে। প্ৰথমতে চিলাই ল'লে এইটো পিছত ফ্ৰিলটো লগাবলৈ বহুত সহজ হয়। আৰু আপোনালোকে যদি এনেকৈ লগাই পোৱা নাই এবাৰ লগাই চাবচোন, বহুতেই ইজি হয়। ঠিক আছে, মই এতিয়া এইকেইটা কৰি লওঁ। এয়া চাওক, হৈ গ'ল গোটেইখিনি চিলাই লোৱা। এতিয়া চাবচোন, সূতাডাল টানি দিলে এনেকৈ কচ কচ খাই যায় ন। গতিকে যিমান আপোনালোকে বিচাৰে সিমান টানি দিব আৰু কচ কচ হৈ যাব নিজেই। আৰু পাতল পাতল ঘন ঘন যেনেকৈ ভাল লাগে এনেকৈ কিন্তু ঘন ঘন হ'লে ভাল লাগে। কিন্তু মোৰ ওচৰত কাপোৰ যিহেতু বেছি নাই, সেইকাৰণে মই অলপ পাতলকৈয়ে বনাম। আৰু এয়া কাপোৰ 3 টুকুৰা। প্ৰথমতে মাজৰ টুকুৰা মই লৈ ল'ম আৰু মাজৰ টুকুৰাত ফ্ৰিলখিনি উল্টাকৈ লৈ ল'ম এনেকৈ দেখুওৱা ধৰণে। আৰু সূতাডাল টানি লৈ এনেকৈ চিলাই থাকিম নিজৰ সুবিধা অনুসৰি। যেনেকৈ আপুনি পাতল পাতলকৈ বনায় বা ঘন ঘনকৈ বনায়, টানি দিলেই হৈ গ'ল। পিছফালৰ পৰাও টানিব পাৰিব। আৰু ঠিক আছে, মই এইকেইটা লগাই লওঁ। এয়া দুয়ো ছাইডত এনেকৈ লগাই ল'ম। তাৰপাছত বাকী সৰু সৰু কাপোৰৰ টুকুৰা দুটা দুয়োফালে লগাই ল'ম। এনেকৈ ওলোটাকৈ পাৰি ল'ম আৰু তেতিয়া হৈয়ে যাব প্ৰায়খিনি। আৰু তাৰপাছত আপোনালোকক দেখাই আছোঁ। এয়া এটা ছাইড হৈ গ'ল। এতিয়া বাকী থকা ছাইডটোতো লগাই লওঁ। দুটা ছাইড হৈ গ'ল। এতিয়া মই ওপৰত সৰু সৰু কাপোৰৰ টুকুৰাকেইটা এনেকৈ ওলোটাকৈ দি লগাই ল'ম দুয়োফালে। সৰু টুকুৰা দুটা লগাই হৈ গ'ল। এতিয়া মই ইয়াতে ৰছী সোমাব পৰাকৈ এনেকৈ পটি টাইপ এনেকৈ চিলাই দিম, যাতে ৰছীডাল এনেকৈ ইয়াৰ ভিতৰেদি সোমাই যাব পাৰে। আৰু তাৰপাছত এনেকৈ চিলাই যাম দুয়োটা মূৰত। এতিয়া দুয়োফালে পটি চিলোৱাও হৈ গ'ল। এয়া চাওক, এতিয়া মই এইখিনি এনেকৈ জাপি ল'ম দেখুওৱা ধৰণে। আৰু সেইটো দুয়োটা ছাইড এনেকৈ বন্ধ কৰি ল'ম। এইফালেৰে চিলাইটো মাৰি ল'ম। ইয়াত চিলাইটো মাৰি হৈ যোৱাৰ পাছত মই এতিয়া ইয়াত ৰছী দুডালো একেলগে ভৰাই দিলোঁ। আপোনালোকে যদি বিচাৰে ইয়াত ৰছীকেইটাৰ মূৰত ফুল চুল এনেকৈ দিব পাৰে বনাই। মই এতিয়া নিদিওঁ আৰু এইকেইটা সোমায়ে থ'ম। এনেকৈ ওলাই ৰাখিবও পাৰে ভালদৰে ধুনীয়াকৈ বনাই ফুল চুল লগাই আৰু লটকন টাইপ। আৰু যদি বিচাৰে তেনেকৈ কৰিব পাৰে, মই নিদিলোঁ। আৰু এতিয়া গাৰুটোত ভৰাই লওঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে মোৰ কভাৰটো। আৰু আপোনালোকে চাই জনাবচোন কেনেকুৱা লাগিছে। মোৰ কিন্তু দেখিবলৈ ভালেই লাগিছে, বহুতেই ধুনীয়া হৈছে। এয়া ভৰাই লওঁ, তাৰপাছত আপোনালোকক ভালদৰে দেখাই আছোঁ। এয়া চাওক, কভাৰটো দেখিবলৈ বহুত ধুনীয়া লাগিছে। ঘৰতে কাপোৰখিনি এনেই আছিলে আৰু নিজে বনোৱা বস্তু যিয়েই নহওক ভালেই লাগে, নহয় জানো। আৰু মোৰ কিন্তু বহুতেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু যদিহে ভাল লাগিছে এটা লাইকো কৰি দিব। সন্ধিয়া হ'ল আৰু মই এয়া কৰি আছিলোঁ। চাদৰ এখন গুঠিব লগা আছে আৰু সেইখন আজি গুঠিম বুলি ভাবিছোঁ। ৰাতি এতিয়া 6টা বজা নাই, 5:35 হ'ল। আৰু মায়ে বাহিৰত জুই পুৱাই আছে, তালৈয়ে যাওঁ। এইখিনি হৈ গ'ল আৰু চাও খাওঁ একেলগে। তাৰপাছত আৰু দুপৰীয়া গাৰু কভাৰটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। মোৰ কাৰণে ভালেই হৈছে, প্ৰথম বনাইছোঁ। ভাল লাগিছে। এনেকৈ ঘৰত নিজে বনোৱা বস্তুবোৰ বহুতেই ভাল লাগে, নহয় জানো। সেয়াই, বলক এতিয়া জুই পুৱাবলৈ যাওঁ। এয়া মায়ে জুই পুৱাই আছে ৰ'ব। ইয়াত ধুনীয়া জুই আৰু
ঠাণ্ডা দিনত জুই ফুৱাই কিন্তু বহুতেই ভাল লাগে। আৰু এইকেইদিন ইমান ঠাণ্ডা পৰিছে, বিহুৰ পিছৰ পৰা। আগতে কিন্তু ইমান বিহুৰ আগত ইমান নাছিলে। খাই দিয়া খাই দে। হাই সোনা, আমি এতিয়া কি খাম? কি খাম আমি? আমি কি খাম? কি আমি কি খাম? ভালকৈ কোৱা, এইফালে কোৱা। আমি কি খাম? খাই দিয়া। এয়া আমি এতিয়া চাহ খাওঁ, আৰু মাৰ কাৰণে গাখীৰ দিয়া চাহ, মোৰ কাৰণে লাল চাহ। এইকেইদিন মোৰ বহুত গেষ্ট্ৰিকৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে মই লাল চাহে খাম। আৰু মা ৰুটিৰে চাহ খাব, আৰু মই এয়া মিক্সাৰকেইটা লৈছোঁ। মিক্সাৰো বেয়া গেষ্ট্ৰিকত, তথাপিও সদায় খাব নোৱাৰোঁ সেইকাৰণে। আৰু ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।